হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্নিং সাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? ইয়াৰ অপশ্যন কেইটা হৈছে ডিব্ৰুগড়, বজালী, হোজাই, তামুলপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তামুলপুৰ। অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম হ'ল তামুলপুৰ। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যনটো নবেল বঁটা কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যন কেইটা হৈছে মেৰী কিউৰী, আলফ্ৰেড নবেল, জন নবেল, এলবাৰ্ট আইনষ্টাইন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আলফ্ৰেড নবেল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 3, অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ, অপশ্যন বি ৰাজস্থান, অপশ্যন চি জম্মু আৰু কাশ্মীৰ, অপশ্যন ডি বিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰ। অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 4, পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ইয়াৰ অপশ্যন কেইটা হ'ব অপশ্যন এ নগাঁও, অপশ্যন বি গুৱাহাটী, অপশ্যন চি দৰং, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 5, পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা কোনখন মহাদেশত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ এছিয়া মহাদেশ, অপশ্যন বি আফ্ৰিকা মহাদেশ, অপশ্যন চি অষ্ট্ৰেলিয়া মহাদেশ, অপশ্যন ডি উত্তৰ আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আফ্ৰিকা মহাদেশ। পৃথিৱীৰ বৃহত্তম মৰুভূমি চাহাৰা আফ্ৰিকা মহাদেশত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 6, দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ অসম, অপশ্যন বি ৰাজস্থান, অপশ্যন চি উত্তৰ প্ৰদেশ, অপশ্যন ডি অৰুণাচল প্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰুণাচল প্ৰদেশ। দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 7, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি যোৰহাট, অপশ্যন চি মৰিগাঁও, অপশ্যন ডি গোলাঘাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং। গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 8, ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 1930 চনত, অপশ্যন বি 1935 চনত, অপশ্যন চি 1947 চনত, অপশ্যন ডি 1950 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1935 চনত। ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত প্ৰতিষ্ঠা হৈছিল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 9, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স কিমান? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 25 বছৰ, অপশ্যন বি 30 বছৰ, অপশ্যন চি 35 বছৰ, অপশ্যন ডি 40 বছৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 35 বছৰ। ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়স 35 বছৰ। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 10, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ মহাৰাষ্ট্ৰ, অপশ্যন বি অসম, অপশ্যন চি ৰাজস্থান, অপশ্যন ডি কৰ্ণাটক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অসম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 11, অসমৰ কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 67%, অপশ্যন বি 70%, অপশ্যন চি 85%, অপশ্যন ডি 90%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 70%। অসমৰ 70% লোক পোনপটীয়াকৈ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 12, অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান? ইয়াৰ অপশ্যন কেইটা হৈছে অপশ্যন এ 38%, অপশ্যন বি 42%, অপশ্যন চি 89%, অপশ্যন ডি 51%। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 51%। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল হৈছে 51%।
আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 13, অসমত মুঠতে কিমানটা কাৰ্যক্ষম পাট মিল আছে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 7টা, অপশ্যন বি 9টা, অপশ্যন চি 12টা, অপশ্যন ডি 18টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 7টা। অসমত মুঠতে 7টা কাৰ্যক্ষম পাট মিল আছে। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 14, অসমত কিমানটা কৃষি বিকাশ কেন্দ্ৰ আছে? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 15টা, অপশ্যন বি 18টা, অপশ্যন চি 19টা, অপশ্যন ডি 22টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22টা। অসমত 22টা কৃষি বিকাশ কেন্দ্ৰ আছে। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 15, অসমৰ GDP বৃদ্ধিৰ শতাংশ কিমান? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 10.7%, অপশ্যন বি 10.2%, অপশ্যন চি 12.4%, অপশ্যন ডি 12.3%। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 12.4%। অসমৰ GDP বৃদ্ধিৰ শতাংশ 12.4%। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 16, অসমত মুঠ খেতিয়কৰ পৰিয়াল কিমান? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 27.50 লাখ, অপশ্যন বি 31.5 লাখ, অপশ্যন চি 47.25 লাখ, অপশ্যন ডি 42.50 লাখ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 27.50 লাখ। অসমত মুঠ খেতিয়কৰ পৰিয়াল 27.50 লাখ। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 17, অসমৰ ক'ত চূণশিল পোৱা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ কামৰূপ, অপশ্যন বি হাইলাকান্দি, অপশ্যন চি তিনিচুকীয়া ডিব্ৰুগড়, অপশ্যন ডি ডিমা হাছাও আৰু কাৰ্বি আংলং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিমা হাছাও আৰু কাৰ্বি আংলং। অসমৰ চূণশিল পোৱা ঠাইখনৰ নাম হ'ল ডিমা হাছাও আৰু কাৰ্বি আংলং। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 18, অসম জাতীয় পৰিষদ কেতিয়া গঠন হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 2017 চনত, অপশ্যন বি 2020 চনত, অপশ্যন চি 2021 চনত, অপশ্যন ডি 2015 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2020 চনত। অসম জাতীয় পৰিষদ 2020 চনত গঠন হৈছিল। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 19, অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ লামডিং, অপশ্যন বি তিনিচুকীয়া, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি ডিব্ৰুগড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী ৰেল ষ্টেচন। অসমৰ সৰ্ববৃহৎ ৰেল ষ্টেচনটোৰ নাম হৈছে গুৱাহাটী ৰেল ষ্টেচন। আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। কুৱেশ্যন 20, ভাৰতৰ ৰাজধানীৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে অপশ্যন এ মুম্বাই, অপশ্যন বি দিল্লী, অপশ্যন চি ভোপাল, অপশ্যন ডি আগ্ৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দিল্লী। ভাৰতৰ ৰাজধানীৰ নাম হৈছে দিল্লী।